নমস্কাৰ আপোনালোকক পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 30 অক্টোবৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিস লৈ আহিছো চাওহক আজি কোনকেইটা ইম্পৰ্টেন্ট নিউজ আছে আৰু নিউজ এনালাইসিস টো যোৱা আগলৈ আমি এটো কথা ক'ব বিচাৰিছো যে আমাৰ ফাউন্ডেশন এপিএসসি 2025 কাৰণে যেটো 2026 ত হ'ব তাৰ কাৰণে আমি এটা ফাউন্ডেশন বেচ স্টাৰ্ট কৰিছো আৰু এই ফাউন্ডেশন বেচটো খুব ধুনিয়াকে আমি ডিজাইন কৰা গৈছে যত আপোনালোকৰ both prelims mains and interview তিনটা কাৰণে কম্প্ৰিহেনসিভলি যাতে আপোনালোকক শিকোৱা যায় আৰু ইয়াৰ লগতে অকল এনেকুৱা নহয় যে আমি অকল জাস্ট লেকচাৰ প্ৰভাইড কৰিছো ইয়াত মেটেৰিয়েলস প্ৰভাইড কৰা গৈছে প্লাস আমি আজি যেটো দিন ধৰিলক আজি বৃহস্পতিবাৰ আমি কি কৰিম প্ৰত্যেকটো সপ্তাহতে আমি আপোনালোকক মানে 3-4 জন ষ্টুডেন্টক আমি সেমিনাৰ এটা ধৰিলক আয়োজন কৰা হৈছে যাতে তেওঁলোকে এটা সাবজেক্টৰ ওপৰত এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত এটা কম্প্ৰিহেনসিভ জ্ঞান লৈ পেলাই তেওঁলোকে যাতে হেতু বস্তু ৰিপ্ৰেজেন্ট কৰিব পাৰে ঠিক তেনেকে উইকলি বেসিছত ফৰ এক্সাম্পল ইন দা সানডে আমি তেওঁলোকক এটা কি কৈছো 50 মাৰ্কছৰ এটা মক টেষ্ট লোৱা গৈছে যেটো পা তেওঁলোকৰ অবজেক্টিভ টাইপ কোৱেশ্চনছ খিনি ওপৰত যাতে এটা কমান্ড আহি যায় সো দিকে চাও হক আজি কিটা ইম্পৰ্টেন্ট নিউজ আছে সো দিকে এটো ৰিলেটেড যদি আপোনালোকে ধৰিলক আৰু কোৱেৰি আছে দিলে তলত দিয়া যেটো আমাৰ নাম্বাৰ আছে অফিচৰ নাম্বাৰ 6002417488 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ সো আমি যদি চাও সো ইয়াতে প্ৰথম যেটো আৰ্টিকেল আছে এই আৰ্টিকেলটো খুব ইম্পৰ্টেন্ট হয় যে এখন কনস্টিটিউশনাল এমেন্ডমেন্ট বিল আহিছে সেই বিলখনৰ নাম হৈছে 130th কনস্টিটিউশনাল এমেন্ডমেন্ট বিল এখন এক্ট এতিয়ালৈকে হোৱা নাই কিন্তু এই যে বিলখন আহিছে ইয়াৰ ওপৰত সাংঘাতিক ধৰণৰ পাৰ্লিয়ামেন্ট এজ ওয়েল এজ নেশনাল যিখিনি ধলে পলিটিক্যাল মিডিয়া আছে বা ডিসকাশন আছে এইখিনিত কি গৈছে সাংঘাতিকভাৱে চৰ্চা পাইছে সো গতিকে এই বিলখনৰ মূল উদ্দেশ্যটো এটো হৈছে যে কোনোবা এজন মিনিষ্টাৰক যদি এটা ক্ৰিমিনেল চাৰ্জত 30 দিনলৈকে যদি এৰেষ্ট কৰিব পাৰে তেতিয়াহলে সেই মানুহজন কি হ'ব যে সেই মিনিষ্টাৰ যেটো পদ আছে তেওঁ যেটো পাৱাৰ ৰেসপন্সিবিলিটি পোষ্ট আছে হেতু তেওঁ কি হ'ব খাৰিজ হ'ব বা তেওঁ হেতু উইথড্ৰ কৰিব লাগিব সো ইয়াৰ মূল উদ্দেশ্যটো কি যে এন্টি কৰাপশন বুজি পাইছানে যে যেটো আমি কৈছো যে ক্ৰিমিনেলাইজেশন অফ পলিটিক্স যেটো সেকেন্ড এআরসি ৰিপৰ্টটো কোৱা গৈছিলে সান্থানাম কমিটি ৰিপৰ্টটো কৈছিলে যে আমি কি কৰিব লাগে যে পাৰ্লিয়ামেন্ট বা ল মেকাৰ খিনিয়ে যদি ধৰিলক ক্ৰাইম কৰে তেতিয়াহলে বাকি তেওঁলোকে কেনে ধৰণে সোসাইটিক লিড কৰিব পাৰিব কাৰণ কি ল মেকিং যেটো বডি আছে পাৰ্লিয়ামেন্ট হক ষ্টেট লেজিসলেটিভ এছেম্বলিজ হক এইবিলাকৰ কাম হৈছে যে সোসাইটিত প্ৰয়োজনীয় সাপেক্ষে কিছুমান ল অনা হনে নহয় নিয়ম সনা সো দিকে ৰুলস এণ্ড ৰেগুলেশন অনা বা ল অনা সো দিকে ইয়াতে যদি আমাৰ ক্ৰাইম কমিট কৰি থকা ব্যক্তি সকল যদি তাত উপস্থিত থাকে তেলে ইয়াত কেতিয়াও সোসাইটিৰ এক্সপেক্টেড ল খিনি তেওঁলোকে বনাব নোৱাৰিব সো তাৰ কাৰণে ক্ৰিমিনেলাইজেশন অফ পলিটিক্স টু নাইকিয়া কৰিবৰ কাৰণে এটো এখন এক্ট এখন অনা গৈছে কিন্তু একখনৰ যেটো ধৰিলক মানে স্পিৰিট হেতু খুব ভাল এভৰিবডি ওয়েলকাম দ্য স্পিৰিট বাট দ্য লেটাৰ্স অফ দিস এক্ট সো গতিকে এই বিলখনত থকা বা এই যিখন ড্ৰাফট কনস্টিটিউশনাল এমেন্ডমেন্ট বিল আছে তাত থকা কিন্তু কিছুমান প্ৰভিজনস অলপ কন্টেন্টিয়াস আছে কন্টেন্টিয়াস মানে ইট ইজ ডিবেটেবল সো দেখি সেই ইস্যু বিলাকৰ ওপৰতে এই আৰ্টিকেলটোত প্ৰেক্ষাপট কৰিছে বা ডিসকাস কৰা গৈছে ওকে সো দেখি তাকে আমি ভালকে চাও যে 130th কনস্টিটিউশনাল এমেন্ডমেন্ট বিল আপোনালোকে দেখিছে সো দেখি ইয়াত কোৱা গৈছে while the ostensibly aim to improving the probity by removing probity মানে হৈছে procedural integrity যেটো আমাৰ জিএস পেপাৰ 4 আছে যে আপুনি এজন মিনিষ্টাৰ হিচাপে আপুনি কেতিয়াও কি কৰিব নোৱাৰিব নিজৰ যেটো ৰুলস এণ্ড ৰেসপন্সিবিলিটি আছে হেতু সাংঘাতিকভাৱে লফুলি আপুনি এক্সিকিউট কৰিব লাগিব সো গতিকে মিনিষ্টাৰ যেটো probity আছে হেতু নাই মানে এনশিওর কৰিব কাৰণে লোৱা গৈছে বাট ইট হ্যাজ সাম ডেঞ্জারাস এণ্ড poorly conceived pieces of legislation ঠিক আছে সো দিকে যেটো বস্তুৱে কি কৰিব পাৰে যে এৰেষ্ট আৰু ডিটেনশন ফৰ 30 ডেজ 30 দিনৰ কাৰণে যদি আপুনি কোনোবা এজন মিনিষ্টাৰক যদি ডিটেইন কৰিব পায় ইনক্লুডিং দ্য চিফ মিনিষ্টাৰ অফ এ ৰেসপেক্টিভ ষ্টেট সো দিকে তেতিয়াহলে তেওঁ মিনিষ্টাৰ পদৰ পৰা বৰখাস্ত হৈ যাব নিজে নিজে বুজি পাইছেনে সো ইয়াতে এটা কথা আছে যে এটা হৈছে আপোনাৰ এৰেষ্ট আৰু এটা হৈছে কনভিকশন এটা এৰেষ্ট মানে হৈছে যে এজন ব্যক্তিৰ ওপৰত মোৰ সন্দেহ আছে পুলিচে এজন ব্যক্তিক সন্দেহ কৰিছে আৰু সেই সন্দেহ কৰা ব্যক্তিজনক তেওঁ কি কৰিছে এৰেষ্ট কৰিছে যাতে তেওঁ কি কৰিব পাৰে খুধা পোছা কৰিব পাৰে বা সেই মানুহজনে যাতে এভিডেন্স বিলাক নষ্ট কৰিব নোৱাৰে
কিন্তু সেই বস্তুটো ট্ৰায়াল হ'ব কোৰ্ট হ'ব কোৰ্টত হ'ব কোৰ্টত কি হ'ব ডিবেট এণ্ড ডিসকাশন হ'ব দুই পক্ষৰ মাজত তেওঁলোকে এভিডেন্স প্ৰভাইড কৰিব ৰিজন হ'ব আৰু তাৰ পৰা একচুয়ালি সেই মানুহজনে সেই ক্ৰাইমটো কমিট কৰিছিলে নে নাই সেই বস্তুটো তাত কি হ'ব কনক্লুডেড মানে কনক্লুজন এটা আহিব যেটো আমি জাজমেন্ট বা ডিক্ৰি বুলি কৈছো সেই বস্তুটো জাজে দিব সো সেইটো হৈছে কনভিকশন বুজি পাইছানে যেনেকৈ জুবিন গাৰ্গৰ কেছটো চাওক সো কেবাজনো ব্যক্তিক আজি দিনত কি কৈছে বা পুলিচে এৰেষ্ট কৰিছে কিন্তু এই এৰেষ্ট কৰা গোটেইখিনি ব্যক্তিয়ে যে দুখী সেইটো এতিয়ালৈকে সাব্যস্ত হোৱা নাই সেই বস্তুটো কোৰ্টলৈ যাব কোৰ্টত ডিসকাশন ডিবেট হ'ব এভিডেন্স চেক হ'ব তাৰ পিছত তেওঁলোকে কনভিক্ট কৰিব কিন্তু ইয়াতে যেটো প্ৰভিজন আছে সেইটো অনলি এৰেষ্ট আৰু ডিটেনশনতে এজন ব্যক্তিক আপুনি এৰেষ্টে কৰিছে সেই ব্যক্তিজন গিল্টি হয় নে নহয় সেইটো এতিয়ালৈকে প্ৰুফ হোৱা নাই ইন দা কোৰ্ট অফ ল বুজি পাইছানে সো গতিকে তেতিয়াও সেই মানুহজন কি হৈ যাব পাৰে যে তেওঁ যেটো মিনিষ্টাৰ পদ আছে সেই মিনিষ্টাৰ পদৰ পৰা তেওঁ ৰিমুভ কৰি দিব পাৰে সো গতিকে সেইখিনিতে ইয়াত কি আছে এটা সন্দেহৰ আৱৰ্তত আছে যে এই যিখন ল আছে এই লখন মিসইউজ হ'ব পাৰে ইট ক্যান বি ইউজ এগেইনষ্ট যে অপজিশন পাৰ্টি মেম্বাৰ হক বা যিখিনি ধৰক অপজিশন রুলিং যিখিনি ধৰক স্টেট লেজিসলেটিভ মানে স্টেটৰ যিখিনি ধৰক গভৰ্নমেন্ট আছে ফৰ এক্সাম্পল তামিলনাডু গভৰ্নমেন্ট আছে সো ঠিক তেনেকৈ বেলেগ বেলেগ গভৰ্নমেন্টত মানে বিজেপি শাসিত নহয় বা তাত এন্টি ধৰক সেন্ট্ৰেল গভৰ্নমেন্টৰ লগত মানে এলাইন কৰা এটা পাৰ্টিয়ে তাত ৰুল কৰি থকা নাই সো গতিকে তাত তেনেকুৱা ধৰণৰ ল এক্সিকিউট কৰিবা তেওঁ ডিটেইন কৰি পেলাই তেওঁ যেটো মন্ত্ৰিত্ব পদ আছে হেতু অটৰাই দিব পাৰে বা তেওঁ হেতু এৰেষ্ট কৰি পেলাই তেওঁ কি কৰিব পাৰে তেওঁ যেটো মন্ত্ৰী আছে সেই মন্ত্ৰী পদৰ পৰা তেওঁ বৰখাস্ত কৰিব পাৰে সো ইয়াতে আৰ্গুমেন্টটো দিছে যে এই যেটো বস্তু আছে এটো এটা ড্ৰাকনিয়ান ল বুলি কৈছে ইট ইজ অপোজিট টু দা ডেমক্ৰেসি সো দেখে কেনেকে হয় হেতু বস্তু ইয়াত ধুনিয়াকে আৰ্গুমেন্ট ওয়াইজ কি কৈছে ডিসকাশন কৰিছে আমি যদি খুব স্পিডি আমি যদি চাও যে আৰ্গুমেন্ট 1 টুত কৈছে যে ডিসক্রিশনারি পাৱাৰ অফ এৰেষ্ট ইজ এ পলিটিক্যাল টুল বুজি পাইছনে সো দেখে কাক মই মানে এৰেষ্ট কৰিম নকৰিম এটো এক্স্যাক্টলি এক্সিকিউটিভে ডিসাইড কৰিব এক্সিকিউটিভ মানে পুলিশ বা প্ৰশাসন সো গতিকে মই কাক এৰেষ্ট কৰিম নকৰিম ইট ইজ ডিসক্রিশনারি পাৱাৰ এন্ড ক্যান বি ইউজড এজ এ পলিটিক্যাল টুল এগেইনষ্ট সাম vested interest okay so next কথাটো কৈছে যে 30-day detention threshold is unjust and irrational so দেখে এজন মানুহক 30 দিনৰ কাৰণে যদি ডিটেনশনত ৰাখে আৰু সেই 30 দিনৰ ডিটেনশন ৰখা মাত্ৰকে যে তেওঁ মানে আপুনি ধৰিলক তেওঁ মন্ত্ৰিত্ব পদটো পা যে বৰখাস্ত হ'ব হেতু এটা মানে ইৰেশনাল বা আনজাস্ট বুলি কৈছে ইয়াতে সাব পইণ্ট 3টাত কৈছে যে কন্ট্ৰাডিকশন উইথ দা ডিফল্ট বেইল আজিৰ দিনত কি হৈছে যে এজন মানুহক যেটা আমি এৰেষ্ট কৰিলো তেওঁ সাধাৰণতে বেইল দিব লাগে বুজি পাইছেনে কেলে কাৰণ কি তেওঁ এতিয়ালৈকে দুখী সাব্যস্ত হোৱা নাই ওকে সো দেখে হেকানে এই যেটো ডিফল্ট বেইলৰ প্ৰভিজন আছে এই বেইলৰ প্ৰভিজনটো এই একখনৰ থৈ দিবা এই যেতিয়া বিলখন এক্ট হ'ব তাক কি কৰিব ই ডিফাইল কৰিব বা তাক অমান্য কৰিব কাৰণ কি ইয়াত কোৱা গৈছে যে 30 দিনৰ কাৰণে এৰেষ্টৰ প্ৰভিজন আছে ওকে সো নেক্সট কথা কৈছে প্ৰবলেম অফ স্পেশাল স্ট্যাটাস সো ইয়াতে এটা কথা আছে যে টুইন কন্ডিশন সো মানে এনেকুৱা যে যদি প্ৰিভেনশন অফ মানি লন্ডাৰিং এক্ট হক বা ইউএপিএ এক্ট হক যেটো আমি কৈছো যে আনলফুল এক্টিভিটিজ প্ৰিভেনশন এক্ট বা টেৰৰিষ্ট বা ধৰক এনএসএ যিখন এক্ট আছে নেশনাল সিকিউৰিটি এজেন্সি যিখন এক্ট আছে সো তাৰ মানে তাৰ প্ৰভিজনত যদি কোনবা এজন মানুহক এৰেষ্ট কৰা হয় তেতিয়ালে বেইল দিয়াটো বৰ কঠিন হৈ পৰে কেলে কাৰণ কি তাত টুইন কন্ডিশন আছে প্ৰথম কন্ডিশনটো এটো হৈছে যে জুডিচিয়াৰিয়ে বা মানে জাজ জনে কোৰ্টে এটো মানে এশিওৰ হ'ব লাগিব যে হয় এই যেটো কেছ আছে এই কেছটোত এই মানুহজন হয়তো মানে কি মানে জড়িত নাই হেতু তেওঁ কনভিন্স হ'ব লাগিব বুজি পাইছানে সো গতিকে ইয়াত আগৰ প্ৰাইমা ফেসি সেকেন্ড কন্ডিশনটো হৈছে যে এই মানুহজনক যদি বেইল দিও তেতিয়ালে এই মানুহজনে গৈ পেলাই যিখিনি এভিডেন্স আছে সেই এভিডেন্সখিনি নষ্ট নকৰে তেনেকুৱা ধৰণৰ এটা কনফিডেন্স জাজে পাব লাগিব তেতিয়াহে তেওঁ কি কৰিব পাৰিব মানে বেইল দিব সো গতিকে হেকানে এই যিকিটা এক্ট আছে পিএমএলএ হক বা ইউএপিএ হক বা এনডিপিএস হক ইয়াৰ এগেইনষ্টত বেইল পোৱাটো অতি কঠিন হয় সো গতিকে ইয়াত 30 দিন নালাগে 90 দিনৰ কাৰণেও মানুহ এজনক ডিটেইন কৰি ৰাখিব পাৰে যেটো আমি 17 মান্থৰ কাৰণে মনীষ সিসোদিয়াক ডিটেইন কৰাৰ কথাটো কৈছো সো গতিকে মাত্ৰ 30 দিনহে ৰাখিব লাগে যে 17 মাহ ৰাখি থৈছে সো গতিকে মনীষ সিসোদিয়াৰ ধৰক কেছটো মানে ধৰক একিউট হক বা কনভিক্ট হক বা নহক তেওঁ যে 30 দিন যে মানে ধৰক এৰেষ্টত ৰাখিলে সো গতিকে এৰেষ্টত ৰখা মাত্ৰকে তেওঁ মন্ত্ৰিত্ব পদটো বা কি হৈ যাব পাৰে খাৰিজ হৈ যাব পাৰে সো গতিকে এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যিখিনি বস্তু ইয়াত অলপ ডিসপিউটেড আছে সো গতিকে ঠিক তেনেকৈ ইয়াত অপচন চইচ বুলি কৈছে যে এটা কথা আছে যে যদি মানুহজনক যদি আমি বেইল দি দিও বেইল দি দিয়া পিছত কি হ'ব যে সেই মানুহজনে
ধৰি লওক জুডিচিয়াৰে ক'ব যে সেই মানুহজনে ধৰি লওক যিটো পাৱাৰ আছে কাৰণ কি তেওঁ এটা মিনিষ্টাৰ হয় তো তেওঁ নিজৰ যিখিনি এভিডেন্স আছে এইখিনি নাইকিয়া কৰি দিব পাৰে বাট বিকজ হি ক্যান আনলিশ সাম পাৱাৰ সো গতিকে তেওঁ সেইকাৰণে বেইল দিয়াটো অতি কঠিন সেকেন্ড কথাটো কৈছে যে যদি তেওঁ বেইলৰ কাৰণে যদি তেওঁ নিজৰ মন্ত্ৰিত্ব পদটো বৰখাস্ত কৰেও তেতিয়াহলে অটোমেটিক্যালি তেওঁ হি ইজ ৰিমুভিং ফ্ৰম দা পাৱাৰ সো গতিকে সেইকাৰণে এইটো অপচন চইচ বুলি কৈছে মানে দা পাৰ্সনস কামস ইন এ ডাইলেমা Okay, second argument to is judicial subjectivity. So, ইয়াত এটা আমাৰ way forward to কি আছে আমি কি কি বস্তু ইয়াত চাব লাগিব যে challenges কি কি আছে আৰু সেইখিনি বস্তু আমি ইয়াত দেখুৱাইছো যে কি কি challenges আছে ইয়াৰ পৰা এটা কথা খুবকে ইমাৰ্জ হৈছে যে ফেডাৰেল টেনচনস বুজি পাইছানে যে ষ্টেট আৰু সেন্টাৰৰ মাজত সদায় এটা কোলাবোৰেচনতহে আমাৰ একচুয়ালি ইন্ডিয়াখনৰ প্ৰগতিটো এনশিওৰ কৰিব পাৰি সো গতিকে ইয়াত যদি সেন্ট্ৰেল গভৰ্নমেন্টে ষ্টেট গভৰ্নমেন্ট বিলাকক সাবজুগেট কৰিবলৈ যায় বা তেওঁলোকে যদি ওভাৰ সেন্ট্ৰেলাইজেচনৰ ফালে যায় তেতিয়ালে নহব বুজি পাইছানে সো গতিকে আজিৰ দিনত যেটো মানে ডিমান্ড হেতু হৈছে কি যে ডিসেন্ট্ৰেলাইজেচন বা যেটো আমি কৈছো যে নীতি আয়োগৰ যেটো মানে কথা আছে যে কোঅপাৰেটিভ কম্পিটিটিভ ফেডাৰেলিজম সো গতিকে এই যেটো ফেডাৰেল স্ট্ৰাকচাৰ আছে ইয়াৰ ওপৰত কিন্তু এটা কি হ'ব পাৰে যে মানে ইজেন হেমাৰ বুজি পাইছনে সো গতিকে সেইকাৰণে ফেডাৰেল টেনচনস খিনি ইন্ডিয়াত বাঢ়ি যাব পাৰে যেটো বা পলিটিক্যাল ইনষ্টেবিলিটি আহিব পাৰে বা কাবাক ধৰিলক আপুনি ৰিমুভ কৰি দিলে আৰু সেই মিনিষ্টাৰজন সেই পাৰ্টিকুলাৰ ৰিজনটো ভেৰি পপুলাৰ সো গতিকে তেতিয়া কি হ'ব পাৰে সিভিল আনৰেষ্ট হ'ব পাৰে সো গতিকে এইখিনি বস্তু ইয়াত কি আছে চ্যালেঞ্জিং প্ৰভিজনত ইয়াত ৰখা গৈছে ওকে নেক্সট যদি আমি চাও যে ইয়াত কি কি ডাইমেনশন আছে আমি প্ৰভাইড কৰিছো জিএস পেপাৰ লগত লিংক কৰি দিছো এটা ওয়ে ফৰৱাৰ্ড টু কৈছে যে জয়েন্ট পাৰ্লিয়ামেন্টাৰী কমিটি স্ক্ৰুটিনিটি দিব লাগে যাতে সকলো মানুহৰ ইয়াত এটা কনসেনসাস বিল্ড হয় জয়েন্ট পাৰ্লিয়ামেন্টাৰী কমিটি মানে যত কি থাকিব লোকসভা ৰাজ্যসভাৰ সদস্য থাকিব আৰু তেওঁলোক নন মিনিষ্টাৰিয়েল মানে সদস্য থাকিব সো গতিকে তেওঁলোকৰ লগত তেওঁলোকৰ মত বিনিময় কৰিব লাগিব যে তোমালোকে কি ভাবা এই বিলখনত কি কি ধৰক প্ৰভিজন আছে যিখিনি প্ৰভিজন হয়তো ৰিফৰ্ম বা ৰিএসেস কৰিবলগীয়া আছে সো গতিকে হেতু বহুত ইম্পৰ্টেন্ট হয় তেতিয়া কনসেনসাস এটা বিল্ড হ'ব ঠিক তেনেকা ফোকাস অন দা কনভিকশন নট এৰেষ্ট সো গতিকে এটো এনেকুৱা হ'ব লাগে যে ফাষ্ট ট্ৰেকত দি তেওঁলোকক এমাহৰ ভিতৰত বা এটা এসাইন পিৰিয়ডৰ ভিতৰত সেই পাৰ্টিকুলাৰ একিউজ মিনিষ্টাৰজনৰ একচুয়ালি কনভিকশন বা ট্ৰায়াল হ'ব লাগে বুজি পাইছেনে সো গতিকে তেতিয়াহে একচুয়ালি কি হ'ব সেই মানুহজন দোষী হয় নে নহয় হেতু ইমাৰ ওলাব এটা এৰেষ্ট কৰাৰ মাত্ৰকে যেতিয়া আমি তেওঁক মিনিষ্টাৰ পৰা আঁতৰাই দিও তেতিয়ালে এনেকুৱা হ'ব যে তাত মিসইউজ হ'ব পাৰে বুজি পাইছেনে এৰেষ্ট কৰিলে কিন্তু সেই মানুহজন একুইট হৈ গ'ল তেতিয়াও তেওঁ কি হ'ব মিনিষ্টাৰটো বা মানে পদ হেৰুৱাব সো গতিকে আমি ফোকাস দিব লাগে কনভিকশনতহে বুজিবা কনভিকশন মানে হৈছে যে যেটো জুডিচিয়াৰিয়ে হে মানে ডিসিশনটো দিব ঠিক তেনেকৈ ইয়াত কোৱা হৈছে পুলিশ আৰু এজেন্সি ৰিফৰ্মৰ কথা কৈছে যেটো আমাৰ প্ৰকাশ সিং কমিটি যিকিটা জাজমেন্ট আছে বা ৰিকমেন্ডেশন আছে ঠিক তেনেকৈ জুডিচিয়াল সেফগাৰ্ডৰ কথা কৈছে এন্ড ৰিফৰ্মিং দা বেইল লজ সো গতিকে বেইল ল খিনিও আমি কি কৰিলে ৰিফৰ্ম কৰিব লাগিব কেলে কাৰণ কি আমাৰ ইয়াত কি আছে যে প্ৰথম কথাটো হৈছে যে আপুনি কোনো এজন মানুহৰ যেটো ফান্ডামেন্টাল ৰাইটস আছে দ্যাট ইজ ৰাইটস টু মুভমেন্ট বা ৰাইটস টু পাৰ্সোনাল লিবাৰ্টি এইখিনি আপুনি হাৰ্ম কৰিব নোৱাৰে বুজি পাইছেনে সো গতিকে বেইল প্ৰভিজন খিনি আমি কি কৰিব লাগিব ৰিফৰ্ম কৰিব লাগিব সো দ্যাট উই ক্যান ensure the democracy in ground okay let's move ahead okay so next যেটো আৰ্টিকল আছে এটো আপোনালোকৰ জিএস পেপাৰ 3 বা প্ৰিলিমছৰ যেটো এনভায়ৰনমেন্ট সেকশন আছে তাৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কেলে কাৰণ কি COP 30 হেখন ব্ৰাজিলৰ বেলেমত অৰ্গানাইজ হ'বলৈ গৈ আছে এটো আপোনালোকৰ খুব ইম্পৰ্টেন্ট হয় এইগিদিন যিখিনি ধৰক নিউজ পেপাৰ চাই থাকে তেওঁলোকে নিউজ পেপাৰখন ফলো কৰক কেলে কাৰণ কি এই যেটো ইভেন্টত যিখিনি ধৰক হ'ব ইয়াৰ যিখিনি বেলেম ডিক্লেৰেচন থাকিব সেইখিনিত কি এনেকুৱা নতুন কথা ওলালে সেইখিনি বহুত ইম্পৰ্টেন্ট হ'ব কেলে কাৰণ কি পেৰিছ ক্লাইমেটিক এগ্ৰিমেন্টখন হৈছিলে COP 21 ইন 2015 আৰু আজি হৈছে 2025 মানে 10 বছৰ পিছত এই কেনেকুৱা ধৰণৰ পেৰিছৰ ধৰক ইয়াত ৰিজাল্টস ওলাইছে আমি আৰু কি এনেকুৱা কৰিব লাগিব যাতে আমাৰ যেটো ধৰক পেৰিছ এগ্ৰিমেন্টৰ গোল আছিল যে 1.5 ডিগ্ৰী নহলে এট ম্যাক্স 2 ডিগ্ৰী সেলসিয়াছলৈকে আমি কি কৰিম গ্লোবাল ওয়াৰ্মিংৰ যেটো হার আছে এটো আমি কন্টেইন কৰিম সো গতিকে এটো আমাৰ আউটকাম কি হৈছে আজিৰ দিনৰ ষ্টেটাসটো কি এইখিনি বস্তু আপোনালোকে কি হ'ব এইগিদিন আৰ্টিকলস বিলাক পঢ়ি থাকিলে আপোনালোকে গম পাব তাৰ ওপৰতে এই আৰ্টিকলটো ধুনিয়াকৈ বনোৱা হৈছে যে পেৰিছ ক্লাইমেটিক যিখন এগ্ৰিমেন্ট আছিল ইট ইজ এ টাৰ্নিং পইণ্ট যদিও এইখন পাৰফেক্ট নহয় কিন্তু ইট ইজ এ টাৰ্নিং পইণ্ট টুৱাৰ্ডছ পুশিং দা ওয়াৰ্ল্ড টুৱাৰ্ডছ এ গ্ৰীণ ট্ৰানজিশন সো গতিকে সেইখিনি বস্তু কি ইয়াত ধুনিয়াকৈ দেখুৱা গৈছে যে the progress and impact কি আছিল fairness and equity role of international solar alliance আমি যেটো দেখিলো COP 21 ৰ পৰা ধৰক যেটো ইমাৰ্জ হৈছে ইন্ডিয়া এজ এ লিডাৰশিপ পজিশনত আহি গৈছে বুজি পাইছেনে কেলে কাৰণ কি ইন্ডিয়া কি কৈছে যে পঞ্চামৃত যেটো COP 26 ত কৰিছিলে ঠিক তেনেকৈ IS মানে যেটো ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স
সেইটো মানে ফ্ৰান্সৰ লগত কৈছে ঠিক তেনেকে কোএলিশন ফৰ ডিজাস্টাৰ ৰিজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক বস্তু ইণ্ডিয়া কি কৈছে মানে লিডাৰশ্বিপ ৰোলত তেওঁলোকে দেখুৱাইছে ঠিক তেনেকে ইয়াত কোৱা গৈছে আজিৰ দিনত কি চেলেঞ্জ আছে ইয়াত কোৱা গৈছে যে এমিশন আৰু টেম্পাৰেচাৰ ৰাইজিং এতিয়াও হৈ আছে যদিও 10 বছৰ হৈ গল পেৰিছ এগ্ৰিমেন্টৰ তথাপিতো আমি দেখিছো যে গ্লোবেল ওয়াৰ্মিংৰ যেটো মাত্ৰা সেই ওয়াৰ্মিংটো কনস্ট্যান্ট হোৱা নাই হেতু বাঢ়িছে যেটো বস্তু আমি কমাৰহে এক্সপেক্ট কৰিছিলো ঠিক তেনেকে ইয়াত কোৱা গৈছে ভিজিবল ইম্পেক্টস কিছুমান আমি অলৰেডি দেখিছো যেটো ইণ্ডিয়াৰ উত্তৰাখণ্ড হওক পঞ্জাবৰ ফ্লাড হওক তো জম্মু কাশ্মীৰৰ ল্যান্ডস্লাইড হওক এইবিলাক আমি দেখিছো বা অসমৰ যেটো ধৰক মানে ড্ৰট কন্ডিশন হওক সো এইবিলাক বস্তু হৈছে কি যে the visible impacts of this rising climate change okay next কথা হৈছে যে আজিৰ দিনত এতিয়ালে COP30 priority কি হ'ব সো একে বেলেম 2025 ৰ পাঁচটা ইয়াত priority কথা কৈছে যে প্ৰথম কথাটো হৈছে যে rise global ambition to cut emission faster so আমি মানে climate change ৰ কাৰণে mitigation policy টো প্ৰথমতে লবলে mitigation মানে আছে cut the emission so হেতু আমি ফাৰ্স্ট প্ৰায়োৰিটি হিচাপে দিবলৈ গৈছে সেকেন্ড কৈছে যে champion just and inclusive transition for vulnerable communities so যিখিনি vulnerable community আছে যেনেকৈ ধৰক coastal area থকা যিখিনি fishermen আছে বা coastal area থকা বা আমাৰ যিখিনি ধৰক weaker section আছে সো সেই weaker sectionৰ যাতে জাস্ট ট্ৰানজিশন এটা লব পাৰে তাৰ কাৰণে আমি কি কৰে তেওঁলোকক সাপোৰ্ট দিব লাগিব থাৰ্ড কথা কৈছে যে আমি কি কৰিব লাগিব যে যিখিনি ধৰক নেচাৰেল কাৰ্বন সিঙ্কস আছে যেনেকৈ ফৰেষ্ট হক ম্যানগ্ৰোভস হক ওয়েটল্যান্ডস হক এইবিলাকক আমি কি কৰিব লাগিব প্ৰিজাৰ্ভ কৰিব লাগিব সিকিউৰ কৰিব লাগিব কেলে কাৰণ কি তেওঁলোকে কাৰ্বনটো সিকুৱেষ্ট্ৰেচন কৰে সো এইটো খুব ইম্পৰ্টেন্ট কথা কোৱা গৈছে ইয়াত ঠিক তেনেকে আমি কৈছো যে এম্পাৱাৰ দ্য নন ষ্টেট এক্টৰ মানে এনেকুৱা নহয় যে অকল এই কাৰ্বন এমিশনৰ কাট ডাউন টু অকল জাস্ট গভৰ্নমেন্ট খিনিয়েহে কি কৰিব ধৰক লিডিং ৰোল ল'ব ইয়াতে যিখিনি নন ষ্টেট এক্টৰ আছে ধৰক এনজিও আছে সিভিল সোসাইটি আছে সাইন্টিফিক কমিউনিটি আছে এইখিনিও যাতে কি হ'ব পাৰে যে এই তেওঁলোকৰ মানে নিজৰ কন্ট্ৰিবিউশনটো যাতে দিবৰ কাৰণে আমি এনকাৰেজ কৰিব লাগে ঠিক তেনেকে 5 নম্বৰ কৈছে যে ডিফেন্ড দ্য সায়েন্স সো আমাৰ আইপিসিসি যিখিনি ৰিপৰ্ট আছে এই ৰিপৰ্ট খিনিক আমি ডিফেন্ড কৰিব লাগিব তেওঁলোকৰ যিটো সত্যতা হেতু যাতে আমি কি কৰো মানে ব্লাৰ কৰিব নালাগে আৰু তেওঁলোকৰ যিখিনি ধৰক মানে ডিসইনফৰমেশন আছে সেই ডিসইনফৰমেশনৰ আজিৰ দিনত কি কৰিব লাগিব আমি সিকিউৰ কৰিব লাগিব বুজি পাইছেনে সো এই পাঁচটা হৈছে কি যে বেলেমৰ কাৰণে এই পাঁচটা মানে প্ৰায়োৰিটি হ'ব এটা কথাটো হৈছে যে ইয়াৰ ওপৰত কংক্ৰিট কি ডিসিশন এক্স্যাক্টলি বেলেমত লয় কাৰণ কি আমি এটো এক্সপেক্ট কৰিছো যে এই বছৰ ধৰক এমিশনৰ যেটো ধৰক মানে এজেন্ডা আছে বা এমিশনৰ ৰিলেটেড যিখিনি নেশনালি ইন্টেন্ডেড ডিটাৰমাইন কন্ট্ৰিবিউশন আছে এইখিনি যাতে আৰু অলপ কি কয় মানে নেশন খিনিয়ে এটা এম্বিশিয়াস যাতে গোল এটা লয় সো এটা কি লব হেতু আপোনালোকে চাব লাগিব এক্স্যাক্টলি বেলেমত কি হ'ব বুজি পাইছেনে কাৰণ কি COP30 ওপৰত ডাইৰেক্ট আপোনালোকৰ কোৱেশ্চন আহিব পাৰে যে কি হ'ল কোট হৈছিলে বুজি পাইছে ঠিক তেনেকে আনষ্টপেবল ট্ৰানজিশনৰ কথা কৈছে যে যেটো পেৰিছত ধৰক ষ্টাৰ্ট হ'ল সেই বস্তুটো এতিয়া কেতিয়াও ষ্টপ কৰিব নোৱাৰে সেইটো বস্তু গৈ থাকিব মানে গ্ৰীণ ট্ৰানজিশনৰ ফালে world মানে কোনো ধৰক ৰাখিব নোৱাৰে সো ইয়াত হেকেনে কৈছে যে এই যেটো ধৰক এটা পুশ যেটো বস্তু ইৰিভাৰ্সিবল হয় যে এতিয়া কোনো ধৰক এনেকুৱা নহয় যে গ্ৰীণ ট্ৰানজিশন নকৰি পেলে ফজিল ফুয়েলৰ ওপৰত কনসেন্ট্ৰেট কৰিব তেনেকুৱা কেতিয়াও নহয় বুজি পাইছেনে কেলে কাৰণ কি হেতুৱে কন্ট্ৰিবিউশন বাই পেৰিছ সো হেখিনি বস্তু ইয়াত ধুনিয়াকে দেখুৱা গৈছে যে পেৰিছ ইজ নট এ পাৰফেক্ট সলিউশন বাট ইজ এ টাৰ্নিং পইণ্ট টুৱাৰ্ডছ গ্ৰীণ ট্ৰানজিশন এন্ড মানে COP30 হে বস্তুটো কি কৰিব আৰু অলপ এনলাৰ্জ কৰিব ওকে লেটস সি okay next it article is it is about the uneven growth so ইয়াতে কথা এটা আছে যে সদায় এটো কথা মন কৰিব যে সব বস্তুৰে দুটা এসপেক্ট আছে এটা আছে কোয়ান্টিটি এটা আছে কোয়ালিটি বাই বাই আমি কৈ থাকো যে এডুকেশন ৰিলেটেড হক হেলথ ৰিলেটেড হক আৰু গ্ৰোথ ৰিলেটেডও হেতু আছে এতিয়া ইন্ডিয়ান ইকোনমিটো গ্ৰোথ হৈছে নো ডাউট আৰু এটো এনেকুৱা ধৰণৰ গ্ৰোথ হৈছে যেটো আনপ্ৰেসিডেন্টেড বা আমি যদি কওঁ যে গ্লোবাল পার্সপেক্টিভত এটো এটা মানে ব্লু ষ্টাৰ বুলি কব পায় বা এটো এটা মানে লাইট হাউস বুলি কব পায় যে ইমান বেছি গ্ৰোথ কোটো এতিয়া হোৱা নাই সো এতিয়া কথাটো হৈছে কি যে এই বস্তুটো কোয়ান্টিটিটো বুজাইছে যে হয় গ্ৰোথ হৈছে কিন্তু কোৱালিটি অফ গ্ৰোথটো ইয়াত আমি বেছি জোৰ দিব লাগিব এই আৰ্টিকেলটোত হেতু কথা কৈছে যে দুই ধৰণৰ সেক্টৰ আছে এক ধৰণৰ সেক্টৰৰ কথা আমি যদি কওঁ ইকোনমিক্সত সো দিকে এক সেকেন্ড okay so এক ধৰণৰ যেটো সেক্টৰ আছে এটা হৈছে কি যে ক্যাপিটাল ইন্টেনসিভ
এতিয়া যিবোৰ ক্যাপিটেল ইন্টেনসিভ সেক্টৰ আছে ধৰিলক যত বেছি পইচা লাগিব কিবা এটা বস্তু এস্টাবলিশ কৰিবলৈ ফৰ এক্সাম্পল আপুনি ধৰিলক কৈ যে ইনফ্ৰাষ্ট্ৰাকচাৰ হক ড্যাম বিল্ডিং হক বা আপুনি হেভি মেটালৰ কাৰণে কিবা এটা ধৰিলক ইনফ্ৰাষ্ট্ৰাকচাৰ এটা বনাইছে বুজি পাইছেনে এইবোৰ হৈছে কি যে আপোনাৰ মানে ক্যাপিটেল ইন্টেনসিভ সেক্টৰ হয় সো এই ক্যাপিটেল ইন্টেনসিভ সেক্টৰ খিনি আৰু এটা আছে কি যে লেবাৰ ইন্টেনসিভ সেক্টৰ কি ইন্টেনসিভ সেক্টৰ লেবাৰ বহুত লাগিব মানে লেবাৰ ইন্টেনসিভ সেক্টৰ লেবাৰ ইন্টেনসিভ সেক্টৰ বুলি আমি কওঁ যদি তেতিয়া হ'ব টেক্সটাইল বহুত মানুহ লাগিব কাপোৰ বনাবলৈ ঠিক তেনেকে লেদাৰ ঠিক তেনেকে আমি যদি কওঁ তেতিয়ালে হ'ব মাইনিং বুজি পাইছেনে ঠিক তেনেকে আমি যদি কওঁ এটা সার্ভিস সেক্টৰ হৈছে টুৰিজম এইবিলাক হৈছে কি যে লেবাৰ ইন্টেনসিভ সেক্টৰ হয় মানে বহুত বেছি ইয়াত কি লাগিব লেবাৰ লাগিব ঠিক তেনেকে যদি আমি কওঁ যে টি ইন্ডাস্ট্ৰিটো বহুত লেবাৰ ইন্টেনসিভ হয় এতিয়া গ্ৰোথ হ'ব লাগিব লেবাৰ ইন্টেনসিভ সেক্টৰত কেলে তেতিয়া কি হ'ব যে সেই সেক্টৰ বিলাকত বেছি মানুহ জড়িত হৈ থাকে সো মানে সেই সেক্টৰ বিলাক যেতিয়া গ্ৰো হ'ব তেতিয়া হলে মানে ভ্যাকেন্সি বা জব ক্ৰিয়েচন হ'ব সো জব ক্ৰিয়েচন হলে কি হ'ব মানুহৰ ওচৰলে ডিসপোজেবল ইনকাম তো বেছিকৈ আহিব আৰু তেতিয়া কি হ'ব মানুহে মাৰ্কেটত ডিমান্ড শো কৰিব যেটো ইয়াত কোৱা গৈছে যে মাস্ট টু বুস্ট দা ডিমান্ড কাৰণ কি ডমেস্টিক যদি ডিমান্ড টু বুস্ট নহয় তেতিয়াহলে আমি সেলফ ৰিলায়েন্ট হ'ব ন কেলে সেলফ ৰিলায়েন্ট হ'ব হলে আমি কৈছো যে ইনভেস্টৰ খিনি কৈছো যে ইউ প্লিজ ইনভেস্ট ইন ইন্ডিয়া এতিয়া প্ৰাইভেট সেক্টৰ ইনভেষ্টমেন্টটো ইন্ডিয়াত বহুত কম তাৰ এটা কাৰণ হৈছে যে ইন্ডিয়াৰ ডমেস্টিক ডিমান্ডটো সাংঘাতিককৈ বহা নাই বুজি পাইছেনে তাৰ কাৰণটো হৈছে কি যে লেবাৰ ইন্টেনসিভ সেক্টৰ বিলাকত ডেভেলপমেন্ট হোৱা নাই কোন বিলাক সেক্টৰ ধৰিলক এতিয়ালৈকে গ্ৰো হৈছে এটাটো সার্ভিস সেক্টৰ আৰু এটা আছে ক্যাপিটেল ইন্টেনসিভ সেক্টৰ সো দিকে ক্যাপিটেল ইন্টেনসিভ হক বা যেনেকে ধৰিলক আমি যদি কওঁ যে ডিটো টেলিকমটো এটা ক্যাপিটেল ইন্টেনসিভ সেক্টৰ হয় বুজি পাইছেনে সো টেক্সটাইলটো বা লেদাৰটো বা টয় ইন্ডাস্ট্ৰিটো এটো হৈছে এটা কি যে আপোনাৰ লেবাৰ ইন্টেনসিভ সেক্টৰ সো দিকে ইয়াত সেইখিনি কথাকে ডিসকাস কৰা গৈছে যে একচুয়ালি ডমেস্টিক ডিমান্ডটো যদি আমি বুস্ট কৰিবলৈ হয় যদি আমি মোর এন্ড মোর জব ক্ৰিয়েচন যদি কৰিবলৈ হয় যদি আমি মানুহৰ যদি ইনক্লুসিভ ডেভেলপমেন্টটো যদি কৰিবলৈ হয় তেতিয়াহলে আমাক কি কৰিব লাগিব যে যিবোৰ লেবাৰ ইন্টেনসিভ সেক্টৰ আছে তাক গ্ৰো কৰিব লাগিব এতিয়া ইয়াত আমি স্ট্যাটিস্টিক্স কিছুমান দিছে যে ইয়াত প্ৰমাণ কৰিছে যে একচুয়ালি ইন্ডিয়া গ্ৰোথটো লেবাৰ ইন্টেনসিভ হোৱা নাই যদি আমি চাও যে ইন্ডাস্ট্ৰিয়েল গ্ৰোথটো আমি কিমান দেখিছো মাত্ৰ 3% দেখিছো বুজি পাইছেনে 3% হে গ্ৰো হৈছে স্লোৱেষ্ট ইন দা 5 years সো দিকে যোৱা 5 বছৰৰ পৰা মাত্ৰ স্লোৱেষ্ট হৈছে এটো মানে আটাইতকৈ কম গ্ৰো হৈছে সো দিকে যদি ইন্ডাস্ট্ৰিত যদি গ্ৰো হোৱা নাই তেতিয়ালে লেবাৰ মানে জব ক্ৰিয়েচন ক'ত হ'ব জব ক্ৰিয়েচন হোৱাৰ মেইন ধৰক জায়গাটো হৈছে ইন্ডাস্ট্ৰি ঠিক এনেকে ইয়াত কোৱা গৈছে যে ম্যানুফ্যাকচাৰিং সেক্টৰ যদি আপুনি চাই তেতিয়ালে ইয়াত দেখা যাব যে গ্ৰোথ কনসেন্ট্ৰেটেড যে গ্ৰো হৈছে যেনে 4.1% গ্ৰো হৈছে বেটাৰ দেন কোৱাৰ্টাৰ 2 কিন্তু কথাটো হৈছে যে কি যে কনসেন্ট্ৰেটেড ইন দা ক্যাপিটেল ইন্টেনসিভ সাব সেক্টৰ সো দিকে যিকিটা ক্যাপিটেল ইন্টেনসিভ সেক্টৰ আছে তাতহে গ্ৰো হৈছে ইন ম্যানুফ্যাকচাৰিং সেক্টৰ কিন্তু যিবোৰ লেবাৰ ইন্টেনসিভ সেক্টৰ আছে য'ত একচুয়ালি জব ক্ৰিয়েট হয় সেই সেক্টৰ বিলাক গ্ৰো হোৱা নাই তাৰ কাৰণে কি হৈছে যে মানুহ বিলাকে জব ক্ৰিয়েচন হোৱা নাই ৰুৰাল প্ৰসপেৰিটি হোৱা নাই ঠিক তেনেকে ইনক্লুসিভ ডেভেলপমেন্ট হোৱা নাই আৰু ডমেস্টিক ডিমান্ডটো কি হোৱা নাই আউটলুকটো আমি ভাল দেখা নাই তাৰ কাৰণে প্ৰাইভেট ইনভেষ্টমেন্টটো কম হৈছে বুজি পাইছেনে সো কি ইয়াত সেইখিনি কথা কৈছে যে মাইনিং সেক্টৰটো কন্ট্ৰাক্ট হৈছে আমি কি লিখিছিলো যে মাইনিং সেক্টৰ ইজ এ labor intensive sector but here you see the mining sector is not growing and that is a very important concern ঠিক তেনেকে আনইভেন ম্যানুফ্যাকচাৰিং গ্ৰোথ বুলি কৈছে যে 23 টা সাব সেক্টৰ আছে যিকিটা সেক্টৰ ধৰিলক কি হৈছে গ্ৰো হৈছে কি যিকিটা লেবাৰ ইন্টেনসিভ সেক্টৰ আছে যেনেকে ইয়াত কৈছে এপাৰেল লেদাৰ ৰাবাৰ যিকিটা আমি অলৰেডি কলো প্লাষ্টিক্স হেকিটা শ্ৰিংক হৈছে বুজি পাইছানে যেটো আমি এটো বাৰে বাৰে জোৰ দি আছো সো গনেকে কোৱালিটি অফ ডেভেলপমেন্ট quality of growth is not looking good in Indian democracy by Indian economy বুজি পাইছেনে কোয়ান্টিটি তো ভাল হৈছে বুজি পাইছেনে যে লেবাৰ ইন্টেনসিভ সেক্টৰ বিলাক গ্ৰো নাই হোৱা কিন্তু ক্যাপিটাল ইন্টেনসিভ সেক্টৰ বিলাক গ্ৰো হৈছে প্লাস সার্ভিস সেক্টৰটো গ্ৰো হৈছে সো দিকে হেকাৰণে আমি তা ওভাৰঅল গ্ৰোথটো ভাল দেখিছো কিন্তু যিবিলাক একচুয়ালি জব ক্ৰিয়েটিং সেক্টৰ আছে সেই জব ক্ৰিয়েটিং সেক্টৰ বিলাকত বুস্ট হোৱা নাই সো দিকে নন কনজিউমেবল ডিউৰেশনটো কন্ট্ৰাক্ট হৈছে আৰু কোৰ আৰ্গুমেন্টটো হেতু হৈছে যে সাস্টেইনেবল গ্ৰোথ ৰিকোয়াৰ্স addressing the demand side or issue demand side মানে হৈছে যে মানুহৰ ওচৰলে কি আহিব লাগিব মানুহে ডিসপোজেবল ইনকাম তো বহাব লাগিব মানুহৰ ইনকাম বাহিলেহে ডিমান্ড বাঢ়িব এতিয়া মানুহৰ ওচৰলে ইনকাম কেনেকৈ আহিব মানুহে জব পাব লাগিব মানুহে জব কেনেকৈ পাব যেতিয়া ধৰক লেবাৰ ইন্টেনসিভ সেক্টৰ গুলা গ্ৰো হ'ব সো দিকে ইস্যুজ বাই দ্য ইনক্ৰিজিং ইনকামস বুজি পাইছানে সো দিকে ইনকাম বহাব লাগিব ইনকাম বহাবৰ কাৰণে জব কৰিব লাগিব জব বহাব লাগিব এজ আনইভেন
sectoral performance could exacerbate unemployment and inequality. So গতিকে যিখিনি capital intensive sector আছে সেইখিনি যদি grow হৈ থাকে তেতিয়াহলে আমি এটা K-shape recovery দেখিম মানে কোনোবা এটা sector সাংঘাতিক grow হৈ আছে বাকি কিটা sector ধৰক downfall হৈছে বা stagnation period আছে so তেতিয়াহলে কি হ'ব unemployment টো বাঢ়িব কাৰণ কি labor intensive sector বিলাক হোৱা নাই unemployment বাঢ়িলে কি হ'ব inequality বাঢ়িব যে কিছুমান sector যিখিনি মানুহ ধৰক engage হৈ আছে সেইখিনি সেক্টৰ গ্ৰো হৈ আছে কিন্তু বাকিবোৰ সেক্টৰ ধৰিল গ্ৰো হোৱা নাই সো গতিকে হেইটোৱে আছে আমাৰ এই আৰ্টিকলটো মেইন আৰ্গুমেন্ট খিনি এইখিনি আছিল ওকে সো আজি কাৰণে ইমানে আছিল হোপ ইউ এনজয় ইয়া যদি কিবা থাকে প্লিজ লেট আস নো ইন আ কমেন্ট সেকশন থ্যাংক ইউ